নমস্কাৰ কিডনি হস্পিটেল সোণাপুৰলৈ আপোনাক স্বাগতম আৰু আপুনি ইয়াত ট্ৰিটমেণ্ট ল'বলৈ আহিছিল গতিকে এই বিষয়ে আপুনি যদি অকমান জনাই দিয়ে প্ৰথমতে আপোনাৰ নামটো আৰু তাৰ পিছত যদি আপোনাৰ গোটেই হস্পিটেলত থকা সময়খিনিৰ অভিজ্ঞতাৰ বিষয়ে যদি আপুনি অকমান জনাব বিচাৰে ভাল অভিজ্ঞতা সাংঘাতিক ভাল অভিজ্ঞতা মই জনা নাছিলোঁ যে ইয়াত এনেকুৱা এখন আছে ৰাস্তাদি গ'লে এনেই দেখোঁ মানে যোৱা 8 দিন আগত লাষ্ট বৃহস্পতিবাৰে মোৰ হঠাৎ পেচাবৰ লগত তেজ ওলালে তেতিয়া মই অলপ চিন্তাত পৰিলোঁ মোৰ ছোৱালীজনী জুমি যিহেতু ডাক্তৰ তাইক ক'লোঁ তাই ক'লে ফটো এখন উঠাই পঠাই দিয়া মই ফটো এখন উঠাই পঠাই দিলোঁ তাৰপিছত তাই গোটেইখন এক্সপ্ল'ৰ কৰি ক'লে যে এইখিনিতে সোণাপুৰৰ ওচৰত নাজিৰাঘাট নাজিৰাঘাটত ধুনীয়া এখন হস্পিটেল আছে হেৰিৰ কাৰণে সেইটো তাতে মই তাৰমানে তাৰপিছত এই যি টেষ্ট কৰিব লাগে সেইবিলাকতো কৰিবই লাগিব সেইকাৰণে সেইবিলাক কৰিলোঁ কৰি মই যোৱা 3 দিন আগতে তাৰমানে মই কোনদিনাখন আজি ফ্ৰাইডে আজি শুকুৰবাৰ মই বুধবাৰে ৰাতি মই আহি জুমিয়ে ক'লে মোৰ একে বেটছৰ আছে অৰূপ কুমাৰ নাথ তেওঁ খুব ভালকৈ হেৰি কৰিছে আৰু লগত বহুত ডক্টৰ বুলি তেওঁলোকে এখন ছুপাৰ স্পেচিয়েলিটি মুঠতে কিন্তু বহুত সামৰি লোৱা নাই তেওঁলোকে যে চব ধৰণৰ ট্ৰিটমেণ্ট কৰিম বুলি ক'লে মানুহৰ বৰ দিগদাৰী হয় কোনফালে কোন যাব কি হ'ব মানে এখন খেলি মেলি হয় কিন্তু তেওঁলোকৰ বস্তুটো ইমান চিষ্টেমেটিকেলি কৰিছে যে অকল এই দুটা বস্তুৰ ওপৰতে তেওঁলোকে চাই পেচেণ্টক শুশ্ৰূষা কৰে আৰু মই মানে কি ক'ম মোৰ বৰ ভাল অভিজ্ঞতা মই আচৰিত হৈছোঁ ডাক্তৰটো ডাক্তৰে লগতে ষ্টাফৰ যিখিনি মানুহ নাৰ্ছ হওক হাউচকিপিং হওক বা যিমান চাফাই কৰ্মী যিমান আছে ইমান সুন্দৰ ব্যৱহাৰ মানুহৰ লগত সদায় যেতিয়াই সোমাই আহে হাঁহি এটা মাৰি পেলাই হয় গুড মৰ্ণিং ক'লে নহ'লে আজি কেনে আছে এনেকুৱা ধৰণৰ আৰু দেখাৰ লগে লগে মোৰো মনটো ভাল লাগি যায় মই পাহৰি যাওঁ যে মই পেচেণ্ট হৈ ইয়াত আছোঁ মই বিচনাৰ ওপৰত বহি থাকোঁ তাৰপিছত তেওঁলোকে মোক ধুনীয়াকৈ চেঞ্জ কৰাই দিয়ে তাতে চব হেৰি কৰি দিয়ে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কালি যোনটো মোৰ অপাৰেশ্যন হ'ল ইট ৱাজ মানে ব্লাডলেছ যে কোনো ধৰণৰ কটা কুটাৰ কথাই নাই তেওঁলোকে এইটো হেৰি কৰিছে কি কয় এণ্ডস্কপি কৰি পেলাই লেজাৰিং দি কৰিছে আৰু গোটেই ভিতৰটো ৰেডিয়েশ্যন দি যিখিনি মোৰ এক্সট্ৰা গ্ৰথ হৈছিলে সেইখিনি তেওঁলোকে গুচাই দিলে আৰু গুচাই দিয়াৰ ফলত আৰু মই আচৰিত হৈছোঁ মানে তাৰপিছত মই যেতিয়া সাৰ পাইছোঁ এনাস্থেচিয়াৰ পৰা যেতিয়া মই মুক্ত হ'লোঁ গোটেই ডাক্তৰ নাৰ্ছ চব মোৰ বেডৰ চাৰিওফালে ৰৈ আছে আৰু মোক মানে উইচ কৰিছে মই মানে আচৰিত হৈছোঁ কেনেকুৱা এটা ভাল ফেমিলি বুলি কওঁ এই গোটেই হস্পিটেলৰ মানুহখিনি সুন্দৰকৈ তেওঁলোকে চব কাম কৰে কোনো ধৰণৰ অসুবিধা বেল আছে বেলটো দিয়াৰ লগে লগে দৌৰি আহে আৰু এটা মই কথা ক'ব লাগিব মোৰ ল'ৰা ছোৱালী যিহেতু ইয়াত নাই মোৰ ভতিজা ল'ৰা মানে সঞ্জীৱ বৰুৱা গোটেই সময় সি মোক সেই প্ৰথম কেঞ্চাৰ হৈছিল 2015 চনত তেতিয়াৰ প্ৰথম দিনাৰ পৰা আজিলৈকে যিমান যি মোৰ টেষ্ট কৰাব লাগে ক'ৰবাত যাব লাগে এনুৱেল যোনটো চেকআপ চব লৈ গৈ কৰাই থাকে আজি প্ৰাইমাছলৈ গ'লোঁ কালি পলিক্লিনিক গ'লোঁ কালি অমুকলৈ গ'লোঁ এনেকুৱা চব সি কৰাই থাকে এনেকৈ মই এতিয়া দেখিছোঁ মানে মানুহক ঈশ্বৰে বিপদ দিবই কাৰণ মানুহক টেষ্ট কৰে বুলি কয় ভগৱানে সদায় মানুহক টেষ্ট কৰে যে কিমানলৈকে ফাইট কৰিব আমি পাৰোঁ যোৱাবাৰ যেতিয়া কেঞ্চাৰ হ'ল মোৰ কেমো লৈছোঁ অপাৰেশ্যন হৈছে ৰেডিয়েশ্যন লৈছোঁ আকৌ কেমো লৈছোঁ তাৰপিছত এই 10 বছৰ মোৰ একো নাছিল কিন্তু সেইদিনা হঠাৎ যেতিয়া দেখিলোঁ আৰু এতিয়া মোৰতো লাগিছে এইটো বায়পচি কৰক নৰক এক্সট্ৰা যিটো গ্ৰথ এইটো মই ধৰিয়ে লৈছোঁ কেঞ্চাৰেই হৈছে কিন্তু মই এইখিনি মোৰ কনফিডেঞ্চ আছে যে ইমান সুন্দৰ ট্ৰিটমেণ্ট মই ইয়াত পাইছোঁ মেডিচিনেই হওক বা যিয়ে হওক বা তেওঁলোকে ইউৰিন চেৰিন যেনেকৈ মানে হেৰি পাছ কৰিবলৈ চব সুবিধা কৰি দিছে যে মই উঠি যাব নালাগে মই মানে আচৰিত হৈছোঁ আই এম নট ফিলিং লাইক যে মই এটা বেমাৰী মোৰ একদম লগাই নাই এতিয়ালৈকে তেনেকুৱা না এতিয়া মই যাব ওলাইছোঁ সঁচাকৈ ক'ব গ'লে এনেকুৱা ফেমিলি এটাক এৰি যাবলৈ মোৰ অকণ বেয়াই লাগিছে ইমান ধুনীয়া হাঁহি ফূৰ্তি কৰি খুৱাই বুৱাই চব ধুনীয়াকৈ থাকিলোঁ মানে কি বুলি ক'ম নাজানো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ ইউৰলজি বা নেফ্ৰ কিবা যদি প্ৰব্লেম থাকে আপোনালোকে খুব নিশ্চিন্ত মনে ইয়ালৈ আহিলে সুন্দৰ ট্ৰিটমেণ্ট পাব আৰু আৰোগ্য লাভ কৰিব ধন্যবাদ আপোনাক সুস্বাস্থ্য কামনা কৰিলোঁ থেংক ইউ